নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ' লৈ। আৰু বন্ধুসকল, আজি আমি কথা পাতিম এই যে YB ৱাইফোন এপ্লিকেশ্যনটো যোৱাকালি বহুতৰে পে'মেণ্ট অহা নাই। ঠিক আছে, বহুতৰে পে'মেণ্ট অহা নাই আৰু যিসকলৰ পে'মেণ্ট অহা নাই সিহঁতৰ বহুতেই প্ৰশ্ন, কাৰণ আগৰ পৰাই বহুতে মোক প্ৰশ্ন কৰি আছে আৰু যিখিনি জানো সেইকাৰণে মই ডিটেইলছত কৈ আছোঁ ভিডিঅ'ত, আৰু কৈও আছোঁ বাৰে বাৰে কেতিয়া পলাই যায় বা কেতিয়া বন্ধ হয় এই কোম্পানীটো সেইটো মই কোনো দিনে গেৰেণ্টি দি ক'ব নোৱাৰোঁ বা ৰিস্ক ল'ব নোৱাৰোঁ কেতিয়ালৈকে থাকে। কিন্তু যেতিয়ালৈকে থাকে কাম কৰি থাকক। আৰু আগতেও মই কৈছিলোঁ যে আপোনালোকে চাওক, এনেকুৱা সময়ত পইচাবোৰ ইনভেষ্ট কৰে। এতিয়া চাওক, মোৰ আণ্ডাৰত বহুত কেইজনে জইন হৈছে, বহুত কেইজনে ৰেজিষ্টাৰ কৰিছে, কিন্তু সিহঁতে এতিয়ালৈকে পইচা ডিপজিট কৰা নাই। যিসকলে মই কৈছোঁ নহয়, চাওক, এনেকুৱা এপ্লিকেশ্যনবোৰ যেতিয়া দিওঁ বা যেতিয়া আপোনালোকে বেলেগৰ পৰা হ'লেও খবৰ পায়, খবৰ পোৱাৰ লগে লগে বোলে এনেকুৱা এপ্লিকেশ্যন এটা আহিছে, এনেকৈ ইনকাম হ'ব আপোনাৰ, শুনাৰ লগে লগে নতুনকৈ যেতিয়া আহিব তেতিয়া কৈছোঁ, শুনাৰ লগে লগে যদি আপোনালোকে পইচা ইনভেষ্ট কৰে, ইয়াত কোনো কাৰণতে আপোনাৰ পইচা 1 টকা এটাও লছ হোৱাৰ কোনো চান্সেই নাথাকে। কিন্তু মই আগতেও কৈছিলোঁ ভিডিঅ'ত, চাওক, আপোনালোকে আজি কৰিম কালি কৰিম, বোলে কোম্পানীটো আজি বন্ধ হ'ব নেকি, আজি পইচা লুটি লৈ পলাব নেকি কোম্পানীটো, ভাবোঁতে যেতিয়া আনৰ পইচা পোৱাবোৰ দেখা পাব, বোলে যেতিয়া শুনিব মই এনেকৈ এইটো কোম্পানীৰ পৰা পইচা পাই আছোঁ, তেতিয়া আপোনাৰ মাইণ্ডত কি আহিব, ময়োতো সেই কোম্পানীটোত জইন কৰিছিলোঁ, মই আজিলৈকে পইচা ডিপজিটেই কৰা নাই। তেতিয়া আপোনালোকৰ কি হ'ব, যেতিয়া পইচা ডিপজিট কৰিব তেতিয়া হয়তো সেই কোম্পানীটো বন্ধ হৈ যাব পাৰে। ঠিক আছে, কিন্তু মই গোটেইখিনি কথা ডিটেইলছত কোৱাৰ ভিতৰত বহুতখিনি কথা আছে, হয়তো এই ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে, কিন্তু আপোনালোকে ভালকৈ চাই লওক এই ভিডিঅ'টো। YB ৱাইফোনৰ ওপৰত যোৱাকালি যিটো ইভেণ্ট হৈছিলে, প্ৰথমতে মই সেই ভিডিঅ'টো দেখাই লৈছোঁ, তাৰপিছত আৰু বহুতখিনি কথা আপোনালোকক বুজাব আছে। যদি আপোনালোকে পইচা লোকচান হোৱাৰ পৰা বাচিব বিচাৰে বা কেনেকুৱা কি বৰ্তমান কি চলি আছে জানিব খোজে, আপোনালোকে ভিডিঅ'টো চাই লওক। প্ৰথমতে মই ভিডিঅ'টো আপোনালোকক দেখাই লৈছোঁ আগতে দেই। এইটো যোৱাকালি যিটো এটা গ্ৰুপত দিছে, যোৱাকালি যিটো ইভেণ্ট হৈছিলে তাতে গ্ৰুপত মেছেজটো দিছে আৰু ভিডিঅ' এটা দিছে, গতিকে আপোনালোকে ভিডিঅ'টো শুনি লওক। আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজি যিটো এটা যে কাৰ্যসূচী লৈছিলে যে বানপীড়িতৰ কাৰণে 1 কোটি টকা YBY ফেমিলিৰ পৰা সাহায্য বৰঙণি আগবঢ়াইছে, সেইটোৰ কাৰণে মই আপোনালোকক যিসকলে 1 লাখকৈ বৰঙণি আগবঢ়ালে তেখেতসকলক মই অশেষ ধন্যবাদ জনাইছোঁ। এইটো এটা বিৰাট ডাঙৰ এটা মহৎ কাম, এটা পুণ্যৰ কাম এটা কৰিছে বুলি মই ক'ব বিচাৰিছোঁ। তাৰ কাৰণে আপোনালোকক সকলোলৈকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মই ক'ব বিচাৰিছোঁ যে যোৱাকালি নেকি পৰহি যেতিয়া নিউজ ওলাইছিলে, যে এই বিষয়ে মই চমুকৈ 2 এষাৰ ক'ব বিচাৰিছোঁ যে YBY এই প্ৰতিষ্ঠানটো, এই ব্যৱসায়ী যে প্ৰতিষ্ঠান, এই কোম্পানীটো, এইটো কোনো MLM কোম্পানী নহয়, MLM মানে মাল্টি লেভেল মাৰ্কেটিং কোম্পানী নহয়, বা এইটো কোনো ROI প্লান নহয়। ROI মানে ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট, তেনেকুৱা ধৰণৰো নহয়, বা কি বুলি কয় তেনেকুৱা প্ৰডাক্ট বেছ তেনেকৈ কোম্পানীও নহয়। এইটো এটা ট্ৰেডিং কোম্পানী হয়, ক্ৰিপ্টো ট্ৰেডিং। এনেকুৱা ট্ৰেডিং প্লেটফৰ্মটো
তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো চালে আৰু কি বুজিলে মই নাজানো, কিন্তু এতিয়া মই মেইন কথাখিনি হ'ল যিখিনি কথা পাব্লিকে মোক প্ৰশ্ন কৰি আছে, যোনে যোনে গম পাইছে এই ৱেবছাইটটো বা এপ্লিকেশ্যনটোৰ বিষয়ে, সিহঁতে মোক প্ৰশ্ন কৰি আছে। কাৰণ কিয় চাওক, অকল মই নহয়, মোতকৈ বহুত নলেজ থকা, জ্ঞান থকা বহুত মানুহ আছে। মই আজি কিমান দিন হ'ল, 11 দিনমান হ'ল YBYৰ বিষয়ে ইউটিউবত ভিডিঅ' দিয়া, কিন্তু মোতকৈ বহুত ডাঙৰ ডাঙৰ জ্ঞান থকা মানুহ আছে। তেখেতসকলে মোক প্ৰশ্ন কৰি আছে। কি প্ৰশ্ন কৰি আছে সেইটো কৈ আছোঁ। প্ৰথমতে কওঁ, মই আপোনালোকক এই যে সন্মুখত স্ক্ৰীনটো দি দিছোঁ, স্ক্ৰীনশ্বটটো মানে এই YBY কোম্পানীটোৱে যে পাব্লিকৰ প্ৰশ্নৰ কথা কৈছোঁ দেই, মই নিজে কাম কৰি আছোঁ, মই নিজে পে'মেণ্ট পাই আছিলোঁ, কিন্তু যোৱাকালি পোৱা নাই। হয়তো কিবা অসুবিধা হ'ব পাৰে, নাজানো। যোৱাকালি 26 জুলাই আছিলে, উইথড্ৰল কৰিছিলোঁ, পেণ্ডিঙত আছে আৰু এতিয়ালৈকে পে'মেণ্ট অহা নাই। আজি 27 জুলাইত ভিডিঅ'টো বনাই আছোঁ। তো যিয়ে নহওক, কথাখিনি কৈছোঁ, যিবিলাক মোক প্ৰশ্ন কৰি আছে মানুহে, যিটো এই যে YBY কোম্পানীৰ ফালৰ পৰা 100জন মেম্বাৰে 1 লাখ টকাকৈ দিছে আৰু 100জন মেম্বাৰৰ 1 লাখ টকাকৈ দিলে 1 কৰোৰ টকা হয়, 1 কৰোৰ টকা। স্ক্ৰীনশ্বটটোতো দিছে বা বেনাৰখনতো দিছে 26 জুলাই 2024। এই যে 1 কোটি টকা দিব অসম চৰকাৰক ফ্লড ৰিলিফ ফাণ্ডৰ নামত ডোনেট কৰিব 1 কোটি টকা। বাৰু ঠিকে আছে, ভাল কথা, সহায় কৰিব। কিন্তু যিটো ভিডিঅ'ত ক'লে, পৰহি এটা বাতৰি ওলাইছিল, বাতৰি কাকতত দিছে, প্ৰতিদিনে কি তেনেকৈ দিছে। তাতে দিছে এই যে YBY ফোন এপ্লিকেশ্যনটো ফেক হয়, ফ্ৰড হয়। কিন্তু তাৰ লগত আকৌ এটা এপ্লিকেশ্যন আছে হিপ্পী নামৰ। কিন্তু সেই হিপ্পী এপ্লিকেশ্যনটো কি হয় মই আপোনালোকক নেক্সট ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিম, আৰু ইয়াত নুবুজাওঁ, কিন্তু নেক্সট ভিডিঅ'ত বুজাম। সেইকাৰণে কৈছোঁ, এইটোৱে 1 কোটি টকা যে আমাৰ অসম চৰকাৰক দিব, যেনেকৈ বাতৰিটো ওলালে এই এপ্লিকেশ্যনটো ফেক হয়, ফ্ৰড হয় বুলি পেলাই, সেইটো যিটো পাব্লিকৰ ডিমাণ্ড হয়, পাব্লিকৰ প্ৰশ্ন হয়, মই কি ক'ব খুজিছোঁ, ইয়াত 1 কোটি টকা যদি আমাৰ অসম চৰকাৰক দিব, যেনেকৈ বাতৰি চেনেলকেইটাই কিছুমানে দেই, প্ৰত্যেককে কোৱা নাই, কেইটামান চেনেলত দিছে এই এপ্লিকেশ্যনটো ফেক হয়, ফ্ৰড হয় বুলি পেলাই। গতিকে যিয়ে নহওক, যদি এই কোম্পানীটো ফ্ৰড বা ফেক হয়, পাব্লিকৰ প্ৰশ্নৰ কথা কৈ আছোঁ, পাব্লিকে যিটো মোক প্ৰশ্ন কৰি আছে, ক'লোৱে দেখোন মোতকৈ বহুত জ্ঞান থকা মানুহ আছে। গতিকে এই যে 1 কোটি টকা আমাৰ অসম চৰকাৰক দিব, যেনেকৈ কিছুমান চেনেলে এই এপ্লিকেশ্যনটো বা ৱেবছাইটটো ফেক, ফ্ৰড হয় বুলি বাতৰি বনাই দিলে অলৰেডি। গতিকে মই ভাবোঁ সিহঁতক উত্তৰ এটা দিব লাগে। এনেকুৱা কিছুমান প্ৰশ্ন আহিছে, আমাৰ লগতো আছে, বাতৰি চেনেলত কাম কৰা মানুহ আছে, সাংবাদিক আছে, কি আছে, তেনেকুৱা এইবিলাক প্ৰশ্ন। এই যে 1 কোটি টকা ডোনেট কৰিব অসম চৰকাৰক, ফ্লড ৰিলিফ ফাণ্ডৰ নামত ডোনেট কৰিব। গতিকে যিবিলাকে ফ্ৰড বুলি বাতৰি বনাইছে, গতিকে সেই কোম্পানীটোৱে, যিটো YBY কোম্পানী, সিহঁতেও এটা বাতৰি বনাওক, বা আমাৰ অসমত বহুত নিউজ চেনেল আছে, বা নিজে ষ্টুডিঅ'ত গৈ পেলাই এটা বাতৰি বনাওক, বোলে হয় আমি এনেকৈ YBY ফাণ্ডৰ কোম্পানীৰ মানুহ, এনেকৈ আমি অসমৰ ফ্লড ৰিলিফ ফাণ্ড নামৰ মানে 1 কোটি টকা ডোনেট কৰিব চেষ্টা কৰি আছোঁ, প্ৰচেছ কৰি আছোঁ, এতিয়ালৈকে পৰা নাই। হয়, আমি কম দিনৰ ভিতৰত এইটো প্ৰচেছটো হ'ব, কৰিম। এনেকৈ যদি বাতৰি এটা বনাই দিয়ে, তেতিয়াহ'লে বহুত পাব্লিকে বা যিখিনি কাষ্টমাৰ YBY ফাণ্ডৰ, বহুতে হেপ্পী হ'ব, সুখী হ'ব, সুখী হ'ব। তেনেকুৱা প্ৰশ্ন মোক কৰি আছে। গতিকে আপুনি এটা ভিডিঅ' বনাওক, এনেকৈ কওক, এনেকৈ বুজাই দিয়ক ধুনীয়াকৈ বুলি পেলাই কৈছে। মই সেইকাৰণে এই ভিডিঅ'টো বনাই আছোঁ। গতিকে ক'লোৱে দেখোন, মই নিজে কাম কৰি আছোঁ, মই নিজে ভাল ইনকাম কৰিলোঁ এই এপ্লিকেশ্যনটোৰ পৰা। যেতিয়াৰ পৰা কাম কৰিছোঁ ধুনীয়া ইনকাম কৰিছোঁ, ধুনীয়া প্ৰফিট পাইছোঁ। গতিকে যোৱাকালিহে পে'মেণ্টটো পোৱা নাই, হয়তো আজিলৈকে আহিব পাৰে, সেইটো চিয়'ৰ নহয়। কিন্তু যিখিনি পাব্লিকে ডিমাণ্ড কৰি আছে, সেইমতে কৈ আছোঁ, যদি আপোনালোকে 1 কোটি টকা দিম বুলি কৈছে অসম চৰকাৰক, এটা বাতৰি বনাই দিয়ক। বাতৰি বনাই দিয়ক, 1 কোটি টকা দিম বুলি বাতৰি বনাই দিয়ক, নিউজ চেনেল কেইটামানত দি দিয়ক, বা আপোনালোকে নিজে গৈ ষ্টুডিঅ'ত ভিডিঅ' এটা কৰক বাতৰি চেনেলৰ, বোলে হয় আমি এনেকৈ প্ৰচেছ এটা কৰি আছোঁ, 1 কোটি টকা ডোনেট কৰিম। এইটো হ'ল পাব্লিকৰ ডিমাণ্ড। যিয়ে নহওক, আপোনালোকে চাওক এতিয়া কি হয়। আজিলৈকে যিসকলৰ পে'মেণ্ট অহা নাই, আৰু বহুতৰে পে'মেণ্ট আহিছে যোৱাকালি। মই জানুৱাৰীত জইন কৰিছিলোঁ, তেওঁকো ফোন কৰিছোঁ, আৰু যিটো আমাৰ হোৱাটছআপ গ্ৰুপ আছে তাতো বহুতৰে পে'মেণ্ট প্ৰুফ পাইছোঁ, বহুতকে পে'মেণ্ট দিছে। কিন্তু এতিয়া মোৰো অলৰেডি পেণ্ডিং হৈ আছে, চাওক। আৰু মই সোধোতে কৈছে কি 72 আৱাৰ্ছৰ ভিতৰত আহি যাব পাৰে, কেতিয়াবা তেনেকুৱা লেট হৈ যায় বুলি পেলাই। আৰু কৈছে যে যোৱাকালি ইভেণ্ট
কাৰণে হয়তো পে'মেণ্টটো অহা নাই। কিন্তু এতিয়া চাওঁ আজিলৈকে পে'মেণ্টটো আজি আহে নে নাই। আজি হ'ল 27 জুলাই, গতিকে সেইটো ৱেইট কৰোঁ আমি। ৱেইট কৰাৰ পিছতহে গম পাম পইচা আহিব নে নাই। বাকী এই কোম্পানীটোৰ বিষয়ে পলাব নে থাকিব সেইটোৰ বিষয়ে মই ডাইৰেক্ট কনফাৰ্মেশ্যন ক'ব নোৱাৰিম। সেইকাৰণে কৈছোঁ ইয়াত মোক যাতে কোম্পানীও নুদুখে বা পাব্লিকো নুদুখে। মই সেইকাৰণে যিকোনো ভিডিঅ'ত কওঁ কোম্পানী কেতিয়ালৈকে থাকে মই একেবাৰে ক'ব নোৱাৰিম, কিন্তু ইয়াত পইচা ইনকাম কৰিবৰ কাৰণে কি কৰিব লাগে, কেনেকৈ কৰিলে আপোনাৰ টকা উপাৰ্জন হ'ব, সেই যিখিনি মোৰ নলেজ ডিটেইলছত মই ধুনীয়াকৈ আপোনালোকক বুজাইহে দিব পাৰোঁ। কিন্তু মই কোনো কোম্পানী আজিলৈকে গেৰেণ্টি দি ক'ব নোৱাৰোঁ এই কোম্পানীটো 1 বছৰ চলিব, 6 মাহ চলিব বা 5 বছৰ চলিব বা 3 বছৰ চলিব। গতিকে বন্ধুসকল আপোনালোকে ভালদৰে ভিডিঅ'টো বুজি লওক কথাখিনি মই কি ক'লোঁ, আৰু আপোনালোকক যিটো যোৱাকালি ইভেণ্টত ভিডিঅ' বনাইছিলে সেই ভিডিঅ'টোও দিলোঁ মই আপোনালোকক। এইটো এতিয়া আপোনালোকৰ নিজৰ কথা।